नमस्कार गाइस मैं बहुत दिनते ये भिडिओ करा है टिपमियात आছিলে ये भागवत अखंड भागवत जी नेকি 7 दिनिया पातिছিলে তাত আৰু এটো প্ৰথম দিনৰ দৃশ্য আছিলে শোভাযাত্ৰা কৰাৰ দিনত মানে সেইদিনাখন ভাগৱত পাঠ কৰা নাছিলে তাত ইমান ধুনিয়া এটা পৰিবেশ সকলোৱে আহিছে তাত গায়ন বায়ন আহিছে আৰু ইমান মানুহ হৈছে এনেকুৱা লাগিছিলে ফোনত যেন মানে কভাৰেই নহব নেকি ইমান বেছি মানুহ হৈছিলে মানে পোকৰ নিচিনা একদম মানুহ तो बहुत बेसी ভাল লাগিছিলে তাত আৰু তাত খোৱা বোৱা ব্যৱস্থা আছিল চাহ জলপানৰ ব্যৱস্থা আছিল মানে আলহী অতিথি আহিছে যদি প্ৰত্যেকজনকে মানে খোৱা বোৱা ধৰিছিলে তাৰ পিছতো আৰু মানে হত্তাধিকাৰ আহিছিলে যাৰ দ্বাৰা মানে মানুহে সত্ৰত মানে যিজন মেইন গুৰু আহিছিলে আৰু গোখাই মানে তো তাতে সকলোৱে শৰণ দিছিলে কিন্তু ছোৱালীখিনিক দিয়া হোৱা নাছিলে মানে কিবা ভজন নে এনেকৈ কিবা দিছিলে কিন্তু আমাৰ সমান বয়সখিনিক দিয়া নাই বোৱাৰীখিনিক দিছিলে নেকি তেনেকৈ যেহেতু সোমাবলৈ নিদিয়ে তাত ভিতৰত আৰু তাতে শৰণ দিয়া হৈছিলে আৰু আমাৰ গাঁৱৰ ফালৰ মানুহ বহুত আহিছিলে বহুত দূৰৰ পৰা আহিছে মানে যাতে পইচাটো কম খৰচতে সকলোৱে যাতে শৰণ ল'ব পাৰে একদম বহুত মানুহ আহিছিলে তাত ইমান বেছি ভাল লগা এটা পৰিৱেশ নহয় মানে কি বুলি কম আৰু তাৰ পিছত 7 দিনীয়া অখণ্ড ভাগৱত আৰু গাঁৱৰখনৰ লগতে যিমানখিনি গাঁৱৰ লগ লাগি আছিলে যিমানখিনি আছিলে প্ৰত্যেকখিনিয়ে মানে সব আহিছে তাত আৰু বইল ভাত খুৱাইছিলে তাত যেহেতু বইল ভাতেই খুৱাব এনেও আৰু আমাৰ যেতিয়া তাত পাতিছিলে আমাৰ গাঁৱত যেতিয়া পাতিছিলে মানে তেতিয়াও তাত বইলে খুৱাইছিলে আৰু এতিয়াও তাতো বইলে খুৱাইছে কিন্তু কোনো এজন অতিথিও যাতে নোখোৱা নেমেলাকৈ মানে যাতে যাব নোৱাৰে আৰু ঘৰলৈ তো ইমান ধুনীয়াকৈ তাত পাতিছে আৰু যদিহে কিছুমানে নাপায় আৰু তো বিয়া নিচিনাতো নহয় যিহেতু কোনোবাই মাতি নিব আৰু খুৱাব আৰু চবেই কিছুমানে নিজে নিজে গৈও খাইছেগৈ কিন্তু মাতিও নিছিলে কিন্তু ইমান বেছি মানুহক মানে কোনে খাইছে কোনে নাই খোৱা ইমানখিনিতো মানে ল'বলৈ দিগদাৰটো হয় ন তো সেইটো কাৰণে আৰু চবেই বহুতে নিজে নিজে খাই গৈছে আৰু তেনেকৈ বহুত ভাল লাগিলে গাইছ